যে লিভ ইন ৰিলেশ্যনৰ কি এইটো এটা নতুন নেকি এইটো নতুন নহয় মই উদাহৰণ দিছোঁ ৰাজেশ খান্না আৰু অঞ্জু মহিন্দ্ৰ 1971-72 চনৰ কথা তেতিয়াৰ পৰা লিভ ইন ৰিলেশ্যনত আছিল আৰু সেইটোৱে নহয় আব্ৰাহাম আৰু জন আব্ৰাহাম আৰু বিপাশা বাসু তাৰপিছত সাইফ আলী খান কৰীনা কাপুৰ আমিৰ খান কিৰণ খান আনকি সুশান্ত সিং ৰাজপুত আৰু অংকিতা লোখণ্ডে সকলো লিভ ইন ৰিলেশ্যন দীপিকা পাডুকন ৰণবীৰ সিং বিৰাট কোহলি আৰু অনুষ্কা সকলোৱে প্ৰথমতে লিভ ইন ৰিলেশ্যনত আছিল গতিকে এইটো একো নতুন নহয় আৰু বিশেষকৈ আজিকালিৰ দিনত চহৰ অঞ্চলত কাৰণ বহুত গাঁৱৰ পৰা আহে ধৰক উজনিৰ পৰা আহিলে কোনোবা আহি পেলাই একেলগে থকাৰ কাৰণে একেলগে থাকে গতিকে সেইকাৰণে মই ভাবোঁ যে এই যে বিধেয়কখন আনিছে এইখন কিন্তু এটা ভাল ষ্টেপ এটা লৈছে এই কাৰণে মই কৈছোঁ কাৰণ মই নিজে এজন অধিবক্তা হিচাপে আমি যি দেখোঁ কোৰ্টত কি হয় আৰু কোৰ্টত কি হয় কোনোবাই ধৰক 21 বছৰীয়া ল'ৰা 21 বছৰীয়া ছোৱালী থাকিলে একেলগে কিছুদিন পিছত কিবা কাজিয়া লাগিল নিজৰ নিজৰ জাগাত গ'ল কিন্তু সেই কণমানি ল'ৰা বা ছোৱালী যদি থাকে সেই ল'ৰা ছোৱালীৰ দুখটো কি কৰিব সেই দুবছৰীয়া ল'ৰা বা দুবছৰীয়া ছোৱালীয়ে কি কৰিব আৰু তেওঁলোকো যদি কম বয়সীয়া হয় আৰু তেওঁলোকো কম বয়সীয়া কাৰণ সেই সময়ত আপুনি যদি চাই 21 বা 22 বছৰত হয়তো সিহঁতৰ চাকৰিও নাই গতিকে সেই সময়ত কোনে খুৱাব কি কৰিব গতিকে সেই কাৰণে এতিয়া যেতিয়া লিগেলাইজ কৰি দিছে আৰু ৰেজিষ্টাৰ কৰাৰ কথা আহিছে গতিকে এটা দায়িত্ব আহি যায় আৰু সেই কাৰণে সেই ফালৰ পৰাই যদি মই কওঁ এইটো কিন্তু খুব ভাল পদক্ষেপ হৈছে আৰু লগতে এতিয়া আমি দেখিছোঁ যে সময় সলনি হৈছে সময় বদলি গৈছে কালি বম্বেত যি আছিল আজি হয়তো গুৱাহাটীত সেই একে অৱস্থা হৈছে গতিকে আমাৰ সমাজ যেতিয়া বদলিছে আমাৰ ল বদলিব লাগিব আৰু ল সমাজৰ লগে লগে বদলিব লাগিব আৰু সেইকাৰণে মই ভাবোঁ যে এইটো এটা ভাল পদক্ষেপ হৈছে ৰেজিষ্ট্ৰেশ্যন আৰু দ্বিতীয়তে মই আহোঁ আপোনাৰ প্ৰশ্নটো যে লিভ ইন ৰিলেশ্যন যদি এতিয়া ৰেজিষ্টাৰ কৰাই হয় আৰু বিবাহো যদি ৰেজিষ্টাৰ কৰা হয় তেতিয়াহ'লে পাৰ্থক্যটো কি এতিয়া চাবলৈ গ'লে আপুনি কোৱা মতে যে বিবাহ এনেকুৱা হয় যে আগতে ৰেজিষ্টাৰ কৰে কিন্তু তাৰপিছত হয়তো সামাজিক বিয়াখন বহু মাহৰ বা হয়তো এবছৰ দুবছৰৰ পিছতো হয় আৰু কেতিয়াবা এনেকুৱা হয় যে সামাজিক বিয়া হ'ল কিন্তু ৰেজিষ্টাৰ নকৰিলে গতিকে এতিয়া এইটো হৈছে যে বিশেষকৈ চহৰত মাক দেউতাকেও যাতে গম পাওক যে মোৰ ল'ৰা বা মোৰ ছোৱালী কাৰ লগত আছে কি হৈছে সেইটো কিন্তু মাক দেউতাকে এতিয়া গম পাব আৰু একফালৰ পৰা চাবলৈ হ'লে বহুতে ক'ব যে এইটো বিবাহ প্ৰথাৰ এইটো পৰিপন্থী হয় কিন্তু মই ভাবোঁ যে আধুনিক যুগত এইটো কিন্তু দৰকাৰী আছিল আৰু সেইকাৰণে আনাটো খুব ভাল হৈছে